কাব্যথনী অসম আৰু চুফুং দ্য আৰ্টৰ সৌজন্যত ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী আঞ্চলিক বন কাৰ্যালয়ৰ অধীনত পেঙেৰিৰ তৰাণী সংৰক্ষিত বনাঞ্চলত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে বুধবাৰে ৰোপণ কৰে অৰ্ধশতাধিক কলগছ পুলি। বনাঞ্চল সংকোচনৰ ফলত হাতীৰ খাদ্যৰ নাটনিৰ ফলস্বৰূপে দিনক দিনে মানুহৰ সৈতে হাতীৰ সংঘাত বৃদ্ধি পাইছে। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি কাব্যথনী অসম আৰু চিফুং দ্য আৰ্টৰ সৌজন্যত অসমৰ বনাঞ্চলত যি এলানি কলগছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে তাৰ অংশস্বৰূপে আজি তৰাণী সংৰক্ষিত বনাঞ্চলৰ ৰসবাৰী পৰ্যটন মেলাস্থলীৰ সমীপৰ দুৱাৰমৰা নদীৰ পাৰৰ হাতীৰ কৰিডৰত বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ শুভাৰম্ভণিৰে প্ৰায় অৰ্ধশতাধিক কলগছ পুলি ৰোপণৰ লগতে বনাঞ্চলৰ সেউজীয়া পৰিৱেশত কবিতাৰ আড্ডা অনুষ্ঠিত কৰে। কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট কবিৰ লগতে ৰসবাৰী যুৱক সংঘৰ বিষয়ববীয়াই অংশ লয়। হয়, আমাৰ এটা অভিযান চলি আছে কাব্যধ্বনি অসম চিফুং দ্য আৰ্টিষ্ট উদ্যোগত বনৰীয়া হাতী আৰু মানুহৰ যিটো সংঘাত হৈছে তাক নিৰাময় কৰাৰ কাৰণে। কাৰণ ফল মূলৰ অভাৱত হাতীবিলাক মানুহৰ জন অঞ্চললৈকে গুচি যায় আৰু যথেষ্ট মানুহে বিপদৰ সন্মুখীন হয়। যাতে আমি হাতীক ফল মূল অৰণ্যতে দিব পৰা ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে লগ হৈ বিভিন্ন অভয়াৰণ্যত এই কাম কৰি আছোঁ। আমি ইয়াৰ আগতে কৰিলোঁ পেঙেৰি বনাঞ্চলত কৰিলোঁ যোৱা 2 বছৰ। আজি আমি তৰাণীলৈকে আহিছোঁ। তৰাণী এই অঞ্চলৰ ফিলবাৰী যুৱ সমাজৰ লগত আমাৰ যোগেশ বিকাশ দা আছে, নিৰুপমা বাইদেউ আছে, নৱনীতা আছে, আমি সকলো আহিছোঁ আৰু এনেদৰে আমাৰ অভিযান চলি থাকিব। হাতী আৰু মানুহৰ যাতে সংঘাতটো আমি নিৰাময় কৰিব পাৰোঁ। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক আমি বাৰে বাৰে কৈ আছোঁ যে হাতীৰ কাৰণে ফল মূলৰ গছ ৰোপণ কৰিব লাগে। চেগুন বা ৰেইন ট্ৰিৰ নিচিনাকৈ অপত যিবিলাক বৃক্ষই আমাৰ পৰিৱেশ আৰু জলবায়ুৰ অনুকূল নহয় সেইবিলাক বৃক্ষ ৰুব নালাগে। ফল মূলৰ গছ যথেষ্ট ৰুব লাগে। আৰু কিছুমান হাতী কৰিডৰত কি হৈছে, বহুতে ৰিজৰ্ট বনাইছে, যাৰ কাৰণে আজি নলবাৰীৰ নিচিনা অঞ্চলতো গ্ৰামাঞ্চললৈকে 200-300 হাতী গুচি আহে। তেওঁলোকে হাতী কৰিডৰতে ৰিজৰ্টটো বনোৱাৰ পিছত হাতী যাব নোৱাৰে কলৈকেও। এই ব্যৱস্থাবিলাক চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগে। আৰু আজি এইটো এটা হাতী কৰিডৰ হয়, বিভিন্ন পৰিভ্ৰমী হাতী বিভিন্ন দেশৰ পৰা এইটো কৰিডৰেৰে অহা যোৱা কৰে। গতিকে ইয়াতে যাতে ফল মূলৰ যথেষ্ট বৃক্ষ আমি ৰোপণ কৰিব পাৰোঁ, গছপুলি ৰোপণ কৰিব পাৰোঁ। আৰু হাতীয়ে যেতিয়া ফল মূল পাব অৰণ্যৰ ভিতৰত তেতিয়া আৰু কেতিয়াও মানুহৰ মাজলৈ বা মানুহৰ অঞ্চললৈকে নাযায়গৈ। ইয়াৰ পিছত আমাৰ লক্ষীপথাৰত আছে, লক্ষীপথাৰ বনাঞ্চল তাৰ গোৰ্খা ছাত্ৰ সন্থাৰ লগত আমি এই সপ্তাহতে তাত আমি 200 কঁঠালৰ পুলি ৰোপণ কৰিম। গতিকে এনে বিভিন্ন অভিযান চলি থাকিব, আমাৰ গোটেই বছৰ জুৰি চলি থাকিব। এটা কবিতা আহ্বান জনাওকচোন আজি প্ৰকৃতিপ্ৰেমীসকলক। তাকে কৈছোঁ, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবই সুখৰ চৰাই। গতিকে এনেকুৱা আমি অৰণ্য বনাওঁ আহক, য'ত আমি মানুহেও সুখী হ'ব পাৰোঁ আৰু জীৱ জন্তু সুখী হৈ সহাৱস্থানেৰে এই পৃথিৱীখন সুন্দৰ কৰি তুলিব পাৰোঁ। আৰু মানুহে এনেকুৱা অহংকাৰ কৰিব নালাগে যে এই পৃথিৱীখন অকল আমাৰ মানুহৰ কাৰণে। এই পৃথিৱীখন ইয়াত জন্ম লোৱা পৰুৱাৰ পৰা চৰাই চিৰিকটি জীৱ জন্তু সকলোৰে সমান অধিকাৰ আছে। তেওঁলোকৰ যাতে আমি অধিকাৰ খৰ্ব নকৰোঁ এই আহ্বান জনাইছোঁ ৰাইজলৈকে। সকলোৱে আমাক সহযোগ কৰক। আৰু ইতিমধ্যে বিভিন্ন মানুহে এই কাম কৰি আছে, NGO কাম কৰি আছে। গতিকে ই যেতিয়া এটা বিপ্লৱলৈ পৰিৱৰ্তন হ'ব তেতিয়া দেখা যাব এই জীৱ জন্তুৰ লগত যি মানুহৰ সংঘাত ই নিজে নিজে নাইকিয়া হৈ যাব এটা সময়ত। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।